দাদাই বহুত হেপী ফিল সেইদিনাখন দাদাক বহুত হেপী দেখিছোঁ মুখত হাঁহি এটা প্লাছ তেখেত নষ্টালজিক হৈ গৈছে আৰু কৈছে আৰু মই ইমান গান গালোঁ নে তো মই আহি কিনে চালোঁ লাইটটো জ্বলাই এতিয়া মুখা কেছেটখন ভাঙি কিনে তলত পৰি আছে মানে এই মিউজিয়ামটো সদায় ৰাখিম আৰু মই যিমান দিন মই থাকোঁ মোৰ যদি কিবা হৈও যায় মোৰ ফেমিলি এইটো মেইনটেইন কৰি ৰাখিব মই বৰ্তমান উপস্থিত আছোঁ মেলোডি অডিঅ' হাউচত ইয়াত আমাৰ সকলোৰে হিয়াৰ আমঠু আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰায় সংখ্যক গান সংৰক্ষণ কৰাৰ চেষ্টা কৰা হৈছে এগৰাকী যুৱকে নিজৰ ঘৰতেই এই সংৰক্ষণৰ ব্যৱস্থা কৰিছে যিগৰাকী যুৱকে এই সংৰক্ষণৰ ব্যৱস্থা কৰিছে তেখেত মোৰ লগত আছে মই পোনে পোনে তেওঁৰ লগত কথা পাতিব চেষ্টা কৰিম ইতিমধ্যে সামাজিক মাধ্যমত আপোনাৰ এই মেলোডি অডিঅ' হাউচৰ কথা চবেই গম পাইছে বা দেখিছে আপোনাৰ মনলৈ কেনেকৈ আহিছিল এইটো কৰাৰ মানে এইটো কৰিব লাগে বুলি কেনেকৈ মনলৈ আহিল মনলৈ তেনেকৈ অহা নাছিলে মই আগৰ পৰা কালেকশ্যন কৰোঁৱে জুবিনদাৰ যিহেতু আগতে কেছেটৰ দোকান আছিলে কালেক্ট কৰি গৈ থাকোঁ কিন্তু 2016 মানত মই ভাবিলোঁ যে আৰ্কাইভ এটা বনাব লাগিছিল কাৰণ তেখেতৰ ইমান গান হৈ গৈছে আৰু এই বস্তুটো সাধাৰণতে ইণ্ডিয়াত নকৰে কিন্তু বাহিৰৰ কাণ্ট্ৰিবোৰত কৰে বহুত কাণ্ট্ৰিজত মই দেখিছোঁ বাহিৰত জাৰ্মানী হওক লণ্ডন হওক সেইবোৰ জেগাত মানে তাহাঁতে ডাঙৰ আৰ্টিষ্ট যাক যোন ফেন আৰু ছাপ'জ আপুনি কোনোবা এটা আৰ্টিষ্টক ভাল পায় তো তেনেকৈ এটা আৰ্কাইভ মিউজিয়াম টাইপ বনাই ফটোগ্ৰাফছ কালেক্ট কৰি চিডিজ হওক কেছেটছ হওক তেনেকৈ কৰে আচলতে বহু মানুহে বহু সময়ত শুনি আছে যে জুবিন গাৰ্গে 38,000 গান গাইছে 40,000 গান গাইছে কিন্তু একেলগে এনেকুৱা এটা পৰিৱেশত দেখা পোৱা নাছিল কেতিয়াও কেছেটছবিলাক বিশেষকৈ আৰু যিহেতু এতিয়া ৰিলৰ যুগ নাই এতিয়া আপোনাৰ ডিজিটেলি আপোনাৰ জিঅ' সাৱন আছে বা স্পটিফাই আছে সেইবিলাকত মানুহে শুনে কিন্তু এইবিলাক সংৰক্ষণ কৰোঁতে আপোনাৰ মানে আপুনি কি ধৰণে সংৰক্ষণ কৰিছে ক'ত বস্তুবিলাক পাইছিল মেক্সিমামটো দোকানৰ পৰাই কিনা গৈছে আৰু যেতিয়া দোকান 2012ত বন্ধ হৈ গ'ল তেতিয়া মই বেলেগ ষ্টেজ মানে ট্ৰেভেল কৰিলোঁ বেলেগ ষ্টেজ মানে লাইক দিল্লী কেলকাতা চেন্নাই বেংগলোৰ মুম্বাই জয়পুৰ ফৰিদাবাদ সেইবোৰ জেগাত ট্ৰেভেল কৰি মই কালেকশ্যন কৰিছোঁ কাৰণ দাদাই বহুত বেলেগ ভাষাত গান গাইছিল এতিয়া তেলেগু গানবিলাক পোৱা নাযায় বেংগলীবিলাক পোৱা নাযায় হিন্দীবোৰ পুটুকৈ পোৱা নাযায় অসমীয়াখিনি পাই যায় অসমত বা গুৱাহাটীততো বহুত দোকান আছিলে এইটো টাইমত তো সেনেকৈ মই গৈ কালেক্ট কৰিছিলোঁ আৰু আচলতে বহুতে কয় যে অনামিকা জুবিন গাৰ্গৰ প্ৰথম এলবাম আছিল কিন্তু আপোনাৰ ইয়াত মই ভিডিঅ' চাই গম পাইছোঁ যে সপোনৰ সুৰ বুলি এখন কেছেট আছিল সেইখন প্ৰথম আছিল সেইখন আপুনি ক'ৰ পৰা কালেক্ট কৰিলে কেনেকৈ কালেক্ট কৰিলে সেইখন মই মানুহ এজনৰ পৰা কালেক্ট কৰিছোঁ আৰু সেইখন একচুৱেলি জুবিনদাৰ প্ৰথম অনামিকা চ'ল' এলবাম হয় কিন্তু তাৰ আগতো দাদাই ৰেকৰ্ডিং কৰিছিলে 92তে ওলাইছিলে সেইখন সপোনৰ সুৰ কিমান সময় লাগিছিল আপোনাৰ আপুনি যে কৈছে সৰুৰে পৰা কৰি আছে বুলি মই 1999ৰ পৰা কৰিছোঁ 25 বছৰ লাগি গৈছে প্ৰায় আৰু এতিয়াও কালেক্ট কৰি গৈ আছোঁ যদি আৰু কিবা পাওঁ মই কালেক্ট কৰি গোটাই মানে গৈ আছোঁ ইনফেক্ট আজিও কিছুমান কেছেট আহি পাইছে বাহিৰৰ পৰা আটাইতকৈ ভাল লগা কথাটো হ'ল আপোনাৰ এই যিটো মেলোডি হাউচ আপুনি বনাইছে এই লাইব্ৰেৰীটো বনাইছে জুবিন গাৰ্গ নিজে আহি পেলাই ইয়াত উদ্বোধন কৰি গৈছে সেই সময়ত তেখেতৰ কেনেকুৱা অনুভৱ হৈছিল এই তেওঁৰ নিজৰ সৃষ্টিসমূহ হয়তো তেওঁ একেলগে এনেকৈ কেতিয়াও দেখা নাছিল দাদাই বহুত হেপী ফিল সেইদিনাখন দাদাক বহুত হেপী দেখিছোঁ মুখত হাঁহি এটা প্লাছ তেখেত নষ্টালজিক হৈ গৈছে আৰু কৈছে আৰু মই ইমান গান গালোঁ নে এনেকৈ মোক কৈছে তই সাংঘাতিক কাম কৰিছ কৈছে তই অকলে কৰিছ সেইটো তোৰ কাৰণে তোক মই মানে থেংক ইউ কৈছে দাদাই মোক কৈছে গ্ৰেট ৱৰ্ক এনেকৈ কৈছে আৰু কৈছে এইটো সাধাৰণতে 3-4জন ল'ৰা মিলি কেনে কৰে কিন্তু তই অকলে কৰিছ ডাঙৰ কথা বহুত সঁচাকৈ এইটো এটা খুব মহান কাম আৰু যিহেতু আমাৰ প্ৰাণৰ শিল্পী বৰ্তমান আমাৰ মাজত নাই কিন্তু তেওঁৰ সৃষ্টিৰাজিয়ে এনেকৈ আজীৱন প্ৰজন্মৰ পিছত প্ৰজন্মক আচলতে উৎসাহ জগাই যাব আৰু আপোনাৰ যিটো কাম সেই কামটো সঁচাকৈ শলাগিবলগীয়া দাদা নিজেও আহি গৈছে আৰু এটা কথা সুধিব বিচাৰিম যে 19 তাৰিখৰ দিনাখন আপোনাৰ কিবা এখন কেছেট ইয়াত পৰা বুলি কৈছিলে সেই ঘটনাটো অলপ ক'ব নেকি সেইদিনাখন ৰাতি 3-4 বজাত মানে ৰাতি আমিতো সেইদিনাখন ৰাতি শোৱাই নাই মোৰ ৰুমটো কিনাৰ ৰুমটো মোৰ বেডৰুম হয় ৰাতি টাপাককৈ এটা শব্দ উঠিছে মই বোলো কি হ'ল চোৰটোৰ সোমোৱা বুলি ভাবিলোঁ মই তাৰপিছত লাইট চাইট জ্বলাই কিনে আহিলোঁ মই কোন আহিছে ৰুমত মই চোৰ আহিছে কাৰণ হাতীগড় এৰিয়াত চোৰ হয় মানে তো মই আহি কিনে চালোঁ লাইটটো জ্বলাই এতিয়া মুখা কেছেটখন ভাঙি কিনে তলত পৰি আছে মানে কেছেটখন ভাঙা নাই যোনটো প্লাষ্টিকৰ কাভাৰ থাকে যে কাভাৰটো ভাঙি 4-5 টুকুৰা হৈ পৰি গৈছে তলত 19 তাৰিখৰ দিনা নিশা 20 তাৰিখে আৰু 12টা বজাৰ পিছত 20 তাৰিখে ধৰিব লাগিব তো 3-4 বজাত আৰু ৰাতি যিহেতু আপুনি এই সকলোবিলাক সংৰক্ষণ কৰিছে ইয়াত সম্পূৰ্ণ গান আছেনে 38,000 40,000 যিমানখিনি গাইছে এইবোৰ হ'ল কেছেট ফৰ্মেট মানে এনালগত কেছেট ফৰ্মেট আৰু CD ফৰ্মেট আছে আৰু বাকীখিনি যেতিয়া 2013 মানৰ পৰা ইউটিউব আহিলে সেইখিনি মই হাৰ্ড ডিস্কত ৰাখিছোঁ মুঠতে আপোনাৰ সমগ্ৰ গোটেইখিনি আছে 30 মই খালি এই বছৰৰ গানখিনি ধৰা নাই দাদা এই বছৰ বহুত গান গালে সেইখিনি ধৰিলে আৰু হ'ব নিশ্চয় আৰু
আৰু শেষত এটা কথা সুধিব বিচাৰিছোঁ, যিহেতু ইমান বছৰে 99ৰ পৰা আপুনি কৰি থকা বুলি কৈছে, ইমানখিনি কষ্ট কৰি আপুনি নিজৰ ঘৰতে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিছে, নিশ্চয় ইয়াত সোমাই আহি আমাৰে এনেকুৱা এটা ফিল হৈছে জুবিন গাৰ্গৰ সমগ্ৰ সৃষ্টিৰাজিৰ মাজত আমি আছোঁ, যেন তেওঁ আমাৰ মাজত এতিয়াও আছে। জুবিন গাৰ্গক লৈ আপোনাৰ ভৱিষ্যত পৰিকল্পনা কিবা আছে নেকি? এই মিউজিয়ামটো সদায় ৰাখিম আৰু মই যিমান দিন মই থাকোঁ, মোৰ যদি কিবা হৈও যায় মোৰ ফেমিলি এইটো মেইনটেইন কৰি ৰাখিব। এইখিনি ইয়াতে মোৰ ইম'শ্যন, কষ্ট, হাৰ্ডৱৰ্ক, দাদাক ভাল পাওঁ, মানে ইমান এইটো সহজ কথাও নহয় কৰাৰ কাৰণে, কাৰণ মোৰ বহুত টাইম লাগিছে আৰু এইটো কাৰণে ধৈৰ্য লাগিব। তো মই ধৈৰ্য জানো যে, আৰু মোৰ ছিক্স চেন্সে কয় যে এইটো বস্তু হ'ব, মই পাই যাম, নোপোৱা বস্তু পৃথিৱীত একো নাই, চেষ্টা কৰিলে চব বস্তুৱে পায় যদি মনৰ পৰা ভাবা যায়। নিশ্চয়কৈ এতিয়া যিহেতু ন্যায়ৰ কাৰণে সমগ্ৰ অসমতে আন্দোলন চলি আছে, #জাষ্টিছ ফৰ জুবিন গাৰ্গ 1.5 মিলিয়ন হ'ল এতিয়ালৈকে। গতিকে সামাজিক মাধ্যমত সকলোৱে এনেকুৱা, মানে সকলোৱে, কোনো এজন মানুহ নাই যিজন মানুহে প্ৰতিবাদ কৰা নাই, সকলোৱে লাগি আছে। আপুনি কি বিচাৰিব? ডেফিনেটলি আমি চবেই ন্যায়টোৱে বিচাৰোঁ, ময়ো ন্যায়টো বিচাৰিম যিমান সোনকালে হওক, কাৰণ আজি ইমান দিন হ'ল আৰু জুবিন দাৰ কাৰণে মানে ন্যায় বিচাৰাটো মানে লাজৰ কথা। আৰু এতিয়াতো চলি আছে টিভিত, নিউজত আপোনালোকে যি প্ৰচাৰ কৰিছে সেইটো ময়ো চাই আছোঁ, আপোনালোকে দেখি আছে, তো তাকে আমি যিমান সোনকালে হয় ন্যায়টো বিচাৰোঁ। নিশ্চয়কৈ আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া আছিল বিশাল কলিতা, যিগৰাকী যুৱকে জুবিন গাৰ্গৰ, আমি সদায় গানৰ থ্ৰুদি জীয়াই ৰাখিব লাগিব, তেখেতৰ কামৰ থ্ৰুদি, তেখেতে ভাল পোৱা বস্তুখিনি, আৰু মই যিমান পাৰোঁ মই নিজৰ 100% দিছোঁ আৰু সদায় দিম, মোৰ ডেডিকেশ্যন সদায় আছে দাদাৰ কাৰণে। থেংক ইউ। ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশাল। আৰু এয়া আছিল বিশাল কলিতা, যিগৰাকী যুৱকে 1999ৰ পৰা এতিয়ালৈকে জুবিন গাৰ্গৰ সমগ্ৰ সৃষ্টিৰাজি এটা কোঠাত এনেকৈ সুসজ্জিত কৰি ৰাখিছে, সংৰক্ষণ কৰিছে, আৰু তেওঁ কথা দিছে যে ভৱিষ্যতলৈকে তেওঁ নাথাকিলেও, তেওঁৰ পৰিয়ালৰ সদস্যক হ'লেও এই লাইব্ৰেৰীটো এনেকৈ সদায় আটক ধুনীয়াকৈ ৰাখিবৰ কাৰণে, জুবিন গাৰ্গৰ সৃষ্টিৰাজিক যাতে এনেকৈ মানুহে দেখা পায়, তাৰ কাৰণে তেওঁ চেষ্টা কৰিম বুলি কৈছে। ধন্যবাদ।